আজি দুপৰীয়াৰ কাৰণে মই বনাইছিলোঁ পনীৰ বিলাহী আৰু মটৰৰ লগত আৰু একেবাৰে চিম্পুলকৈ বনাইছিলোঁ আৰু তাৰে অকণমান মই ভিডিঅ' বনাই থৈছিলোঁ আৰু ইয়াত দিবৰ কাৰণে অকণমান পিঁয়াজ আদা নহৰু সৰু সৰুকৈ কাটি মই এইখিনি পেষ্ট বনাই ল'ম আৰু এইখিনি হৈছে পনীৰখিনি মই প্ৰথমতে কাটি ল'লোঁ আৰু এইখিনি মই প্ৰথমতে কেৰাহীত ভাজি ল'ম বিলাহীখিনি আৰু আদা নহৰু কাজুকেইটা গোটেইখিনি মই ভাজি ল'ম অকণমান আচলতে কি জানেনে এই আঞ্জাখন আচলতে মই বনাব বিচৰা নাছিলোঁ মই বনাব বিচাৰিছিলোঁ ধনিয়াৰ লগত পনীৰ কিন্তু কি হ'ল প্ৰথমতে মই বিলাহীখিনি পেষ্ট বনাই ঠিকে ল'লোঁ কিন্তু যেতিয়া মই ধনিয়াখিনি পেষ্ট বনাব ল'লোঁ তেতিয়া কাৰেণ্টটো গৈ থাকিলে নহয় আৰু যি গ'লেই আৰু নাহিলেই পূৰা 1 ঘণ্টাৰ পিছতহে কাৰেণ্টটো আহিছে গতিকে আৰু তো ৰৈ থাকিব নোৱাৰি সেইকাৰণে এনেদৰেই বনাই থলোঁ ভাগ্য ভাল বিলাহীখিনি ধুনীয়াকৈ পেষ্ট বনোৱা হৈছিলে কিন্তু মই ভাবিছিলোঁ পিছত ধনিয়াখিনি পেষ্ট কৰি ল'ম আৰু এতিয়া এইখিনিৰে মই এনেদৰে চিম্পুলকৈ বনাই ল'লোঁ আৰু ইয়াত পাঁচফোৰণ শুকান জলকীয়া আৰু তেজপাত এটা দি পেলাই এই বনাই থোৱা পেষ্টখিনি মই ইয়াতে ঢালি দিম আৰু এইখিনি দিয়াৰ লগে লগে মই একেলগতে নিমখ হালধিখিনিও আন্দাজমতে দি দিলোঁ আৰু লগতে মছলাখিনি এড কৰিলোঁ জিৰাৰ গুড়া জলকীয়াৰ গুড়া ধনিয়াৰ গুড়া আৰু অকণমান গৰম মছলা আৰু এইখিনি মই অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিলোঁ আৰু অকণমান দৈ আছিলে দৈখিনিও মই খুব ধুনীয়াকৈ ঘুটি ৰাখিছিলোঁ আৰু দৈখিনিও মই ইয়াতে ঢালি দিলোঁ আৰু এতিয়া ইয়াত মই পানী দিলোঁ আৰু কেতিয়াবা কি হয় জানেনে যদি কিবা এটা বনাম বুলি ভাবি থকা যায় কিন্তু কিবা এটা হৈ যায় নহয়নে আজিও মোৰ তেনেকুৱাই হৈছিলে কিন্তু মই ভাবিছিলোঁ বেলেগ কিন্তু হ'লগৈ বেলেগ একো নাই বাৰু এনেকৈ খাই ভাল লাগে নহয়নে আৰু এনেকৈতো সাধাৰণতে খাই থকা যায়েই গতিকে অকণমান বেলেগকৈ বনাব ইচ্ছা আছিলে আজি আৰু এতিয়া কি কৰিম আৰু ধনিয়াখিনি কাটি পেলাই ইয়াতে দি দিলোঁ আৰু এইফালে আঞ্জাখন নমাই ল'ম নমাবৰে হ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় মোক জনাব আৰু মোৰ যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব